হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু চাকিসকল, সুন্দৰ দিন সুন্দৰ বতৰ ঈশ্বৰে আমাক দিলে, তাৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ ৰোমীয়া 8:1 সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, এইকাৰণে যীশুখ্ৰীষ্টত থকাবিলাকলৈ এতিয়া কোনো দণ্ডাজ্ঞা নাই। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰিয় বিশ্বাসীসকল, ইয়াতে বাক্যই আমাক কি বুজাব খুজি আছে? যদি আমি যীশুখ্ৰীষ্টক জানিছোঁ, যদি আমাৰ ত্ৰাণকৰ্তাক আমি গ্ৰহণ কৰিছোঁ, যদি আমি তেওঁক বিশ্বাস কৰোঁ, তেৱে আমাৰ ঈশ্বৰ, তেৱে আমাৰ প্ৰভু, তেৱে আমাৰ মুক্তিকৰ্তা, তেনেহ'লে আমাৰ কাৰণে কোনো দণ্ডাজ্ঞা নাই। কোনো দণ্ডাজ্ঞ আমাৰ কাৰণে নাই। কাৰণ আমাৰ দণ্ডবিলাক আমি পাবলগীয়া শাস্তিবিলাক যীশুখ্ৰীষ্টই ক্ৰুচত ল'লে। আমাৰ পুৰণি স্বভাৱবিলাক, পুৰণি আদতবিলাক, পুৰণি অভিশাপবিলাক সকলোবোৰ যীশুখ্ৰীষ্টই ক্ৰুচত ল'লে। যদিহে আপোনাৰ এতিয়াও সেই স্বভাৱবিলাক আছে, যদি আপোনাৰ এতিয়াও এই স্বভাৱতে যদি আছে, তেনেহ'লে আপুনি এতিয়াও যীশুক গ্ৰহণ কৰা নাই। আপুনি এতিয়াও যীশুখ্ৰীষ্টক প্ৰভু হিচাপে, নিজৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰা নাই। কিন্তু তেওঁ আপোনাক ক্ষমা কৰিছে, আপুনি তেওঁক গ্ৰহণ কৰা নাই। কিন্তু যদি আমি বিশ্বাস কৰোঁ, তেৱে আমাৰ প্ৰভু হয়, তেৱে আমাৰ ঈশ্বৰ হয়, তেৱে আমাৰ কাৰণে বলি হ'ল, আমাৰ পৰা তেওঁ ল'লে, আৰু তেওঁৰ বাক্যত যদি আমি চলি আছোঁ, খ্ৰীষ্টৰ নিচিনাকৈ স্বভাৱ চৰিত্ৰত যদি আমি চলি আছোঁ, তেনেহ'লে আমাৰ কাৰণে কোনো দণ্ড নাই, কোনো দণ্ডাজ্ঞা নাই, আমাৰ কাৰণে কোনো শাস্তি নাই, কোনো আমাৰ কাৰণে বিশ্বাস নাই। যদিহে খ্ৰীষ্টক লৈ পেলাই আমি পুনৰাই জগতৰ ৰংপুৰত আছোঁ, তেনেহ'লে নিশ্চয় বিচাৰত থিয় হ'ব লাগিব। কাৰণ খ্ৰীষ্টই আমাৰ কাৰণে আগতীয়াকৈ বলি হ'লে ক্ৰুচত, আগতীয়াকৈ ক্ৰুচতে বলি হ'ল, যাতে সেই শাস্তিটো আমি নাপাওঁ, যাতে আমি সেই নৰকপূৰ্ণ জুইৰ পৰা বাচি যাওঁ। তাৰ কাৰণে খ্ৰীষ্টই আমাৰ কাৰণে ক্ৰুচত মৰিলে, তেজ বোৱালে, যাতে আমি উদ্ধাৰ পাওঁ। কিন্তু প্ৰিয় বিশ্বাসীসকল, যদি আমি তেওঁৰ ক্ৰুচীয় মৃত্যুটোক আমি হেয় জ্ঞান কৰিছোঁ, তেনেহ'লে ক্ষমা খোজক এতিয়া। যদি তেওঁৰ মহান প্ৰেমটোক আমি হেয় জ্ঞান কৰি আমি যদি পুনৰাই মন্দ কাৰ্যত লিপ্ত হৈ আছোঁ, তেনেহ'লে নিজকে আমি ক্ষমা খোজা উচিত। কিন্তু যদি আমি সেই দণ্ডত কৰিবলৈ যাওঁ, লাজৰ কথা হ'ব। যিটো দণ্ডৰ পৰা খ্ৰীষ্টই আমাক উদ্ধাৰ কৰিলে, খ্ৰীষ্টই আমাক যিটো দণ্ডৰ পৰা আমাক বচালে, পুনৰাই সেই দণ্ডৰ পাত্ৰ কিয় হ'বলৈ যাওঁ? কেতিয়াও নহয়। যদি আমি খ্ৰীষ্টত আছোঁ, খ্ৰীষ্টত যদি আমি এতিয়াও আছোঁ, নিজকে যদি আমি ভাবিছোঁ যদি আছোঁ বুলি, তেনেহ'লে আমাৰ কাৰণে কোনো দণ্ডাজ্ঞা নাই, আমাৰ কাৰণে কোনো শাস্তি নাই, কোনো আমাৰ কাৰণে দণ্ড নাই। আৰু যদি আমি দণ্ড পাইছোঁ, তেনেহ'লে ভাবিব আমি খ্ৰীষ্টৰ লগত নাই। আৰু খ্ৰীষ্টৰ লগত যিবিলাকে নাথাকে, তেওঁৰ কাৰণে দণ্ডাজ্ঞ সাজু হৈ আছে। আমেন, প্ৰেজ দ্য লৰ্ড। সকলো যন্ত্ৰণাৰ পৰা খ্ৰীষ্টই সেই বচাবৰ কাৰণে ক্ৰুচত মৰিব। সকলো বেমাৰ আজাৰ, অভিশাপবিলাকৰ পৰা, দণ্ডাজ্ঞাবিলাকৰ পৰা বিচাৰ স্থানত থিয় হ'ব। আমি যদি যোগ্য আছিলোঁ, আমি কিন্তু আমাক বিচাৰত থিয় হ'বৰ কাৰণে খ্ৰীষ্টই আমাক উদ্ধাৰ কৰি বচালে, আমাৰ সকলো পাপবিলাক লৈ কেনে। সেইকাৰণে আমি খ্ৰীষ্টত থকা উচিত। আৰু যদি খ্ৰীষ্টত আছোঁ, তেনেহ'লে ভালকৈ থকা উচিত। তেওঁৰ বাক্যত অনুকৰণ কৰিবৰ কাৰণে আমি চেষ্টা কৰা উচিত। খ্ৰীষ্টৰ নিচিনাকৈ স্বভাৱ চৰিত্ৰ হ'বৰ কাৰণে চেষ্টা কৰিব লাগে। বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি আমাক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ বাক্যৰ কাৰণে, গৃহৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। যিসকলে খ্ৰীষ্টত থাকিও জাগতিক হিচাপে চলি আছে, ক্ষমা কৰা প্ৰভু তেওঁবিলাকক। আৰু যিসকলে এতিয়াও কলিজা কৈ থকা সকলোৰে ওপৰত তুমি এতিয়া সমান আশীৰ্বাদ কৰিবা। এই সকলো যাচনা নাচাৰতীয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ।
আমেন, প্ৰেজ দ্য লৰ্ড।